নমস্কাৰ মই মৌজিদ বন্ধুসকল বলকতে সংবাদ সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ এইবাৰ উচ্ছেদৰ বিৰোধিতাৰে একত্ৰিত হৈছে হিন্দু মুছলমান খ্ৰীষ্টান সকলো চৰকাৰৰ বুলডোজাৰ নীতিৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ খিলঞ্জীয়াৰ আৰু এই সন্দৰ্ভত 15 জুলাইত হিন্দু মুছলমান খ্ৰীষ্টানে একেলগে সাব্যস্ত কৰিব প্ৰতিবাদ কেৱল মুছলমানেই নহয় উচ্ছেদৰ বিৰোধিতাৰে এইবাৰ প্ৰতিবাদ কৰিব খিলঞ্জীয়াই 15 জুলাইত হিন্দু মুছলমান খ্ৰীষ্টান একত্ৰিত হৈ সাব্যস্ত কৰিব প্ৰতিবাদ চৰকাৰৰ বুলডোজাৰ নীতিৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ খিলঞ্জীয়াৰ কোনো পৰ্যায় উচ্ছেদ চলাবলৈ দিয়া নহ'ব বুলি গৰ্জন হিন্দু মুছলমান খ্ৰীষ্টানৰ 400 পৰা 500 বছৰৰ অসমত বাস কৰা খিলঞ্জীয়াক হাত দিলে সলনি হ'ব পৰিস্থিতি চৰকাৰৰ বিৰুদ্ধে এইবাৰ ৰাজ্যত একত্ৰিত হৈছে হিন্দু মুছলমান খ্ৰীষ্টান গোৱালপাৰাৰ ৰাক্ষসিনী বনাঞ্চলত চলিবলগীয়া উচ্ছেদক লৈ আতংকময় পৰিৱেশ গোৱালপাৰাৰ পাইকানত উচ্ছেদ চলোৱাৰ পিছত এইবাৰ ৰাক্ষসিনীত হ'ব উচ্ছেদ আৰু উক্ত উচ্ছেদৰ বিৰুদ্ধে 15 জুলাই অৰ্থাৎ কাইলৈ ঘেৰাও কৰিব গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয় পৰৱৰ্তী খবৰ অৰুণোদয় আঁচনিক লৈ ডাঙৰ খবৰ এইবাৰ অৰুণোদয় আঁচনিৰ ধন লাভ নকৰা লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ আজি ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাব 1250 টকাকৈ এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট অৰুণোদয় আঁচনিৰ ধন লাভ নকৰা ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ আজি ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাব 1250 টকাকৈ এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক বেলেঞ্চ আজি মহিলাসকলৰ একাউণ্টত সোমাব পেঞ্চন আৰু অৰুণোদয় আঁচনিৰ ধন 10 তাৰিখ পাৰ হোৱাৰ পাছতো একাউণ্টত সোমোৱা নাছিল টকা আৰু 14 জুলাইৰ পৰাহে অৰ্থাৎ আজিৰ পৰাহে হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয়ৰ টকা এই কথা ঘোষণা কৰিছে অসম চৰকাৰে পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিব লাগে তেওঁ বাংলাদেশীক টকা আৰু আশ্ৰয় দিছে হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশীক উচ্ছেদ কৰিছে ভাল কথা কিন্তু সেই বাংলাদেশীকে মাটি আৰু টকা দি পুনৰ সংস্থাপন কৰি ৰাষ্ট্ৰদ্ৰোহ কৰিছে এই মন্তব্য অসম জাতীয় পৰিষদৰ নেতা জগদীশ ভূঞাৰ দৰ্শকসকলৰ বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ উৎকট গৰমৰ মাজতে ৰাজ্যত আহি গ'ল প্ৰচণ্ড বৰষুণ আগন্তুক 24 ঘণ্টাত ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ আৰু এই সন্দৰ্ভত ৰাজ্যৰ 19খনকৈ জিলাত হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ উৎকট গৰমৰ মাজতে ৰাজ্যত আহি গ'ল প্ৰচণ্ড বৰষুণ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ ধুমুহাৰ তাণ্ডৱ আৰু এই সন্দৰ্ভত ৰাজ্যৰ 19খনকৈ জিলাত জাৰি কৰা হৈছে হাই এলাৰ্ট জৰুৰী কাম নাথাকিলে আপুনি ঘৰৰ পৰা নোলাব অসমৰ কোন কোন জিলাত এলাৰ্ট জাৰি কৰা হৈছে চাওঁ আহক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এই এলাৰ্ট আৰু আপুনি অসমৰ কোনখন জিলাৰ পৰা ভিডিঅ'টো চাই আছে কমেণ্টত জনাওক এলাৰ্ট জাৰি কৰা হৈছে তিনিচুকীয়া ডিব্ৰুগড় ধেমাজি লখিমপুৰ চৰাইদেউ মাজুলী শিৱসাগৰ যোৰহাট গোলাঘাট কাৰ্বি আংলং কাছাৰ শ্ৰীভূমি হাইলাকান্দি কামৰূপ মেট্ৰ মৰিগাঁও কামৰূপ গ্ৰাম্য নলবাৰী লগতে গোৱালপাৰা ধুবুৰী দক্ষিণ চালমাৰাত জাৰি কৰা হৈছে এলাৰ্ট এই জিলাকেইখনৰ উপৰিও ৰাজ্যৰ আটাইকেইখন জিলাতে কম বেছি পৰিমাণে বৰষুণৰ সম্ভাৱনা আছে এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই পৰৱৰ্তী খবৰ নলবাৰী জেলত পুনৰ ভয়ংকৰ অঘটন যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কয়দীৰ আত্মহত্যা নিজৰ জীৱন শেষ কৰি দিলে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কয়দী সত্যেন্দ্ৰ মহাপাত্ৰই আৰু সত্যেন্দ্ৰ মহাপাত্ৰৰ ঘৰ বাক্সা জিলাত পৰৱৰ্তী খবৰ ৰাজ্যবাসীৰ ওপৰত পুনৰ মাধমাল হঠাৎ ৰাজ্যত অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে মাংসৰ দাম 30ৰ পৰা 40 টকালৈকে বৃদ্ধি পাইছে প্ৰতি কিলোগ্ৰাম ব্ৰইলাৰ মুৰ্গীৰ দাম আৰু প্ৰতি কিলোগ্ৰাম লোকেল কুকুৰাৰ মাংসত 50ৰ পৰা 100 টকা পৰ্যন্ত দাম বৃদ্ধি পাইছে আৰু এই দাম বৃদ্ধিৰ পিছতে গ্ৰাহকৰ মাজত হাহাকাৰ অৱস্থা কুম্ভকৰ্ণ নিদ্ৰাত ৰাজ্যৰ যোগান বিভাগ পৰৱৰ্তী খবৰ
৭৫ বছৰ বয়সত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পদত্যাগ কৰিলে দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ'ব নীতিন গাডকাৰী। এই মন্তব্য কংগ্ৰেছ নেতা বেলুৰ গোপাল কৃষ্ণৰ। উল্লেখযোগ্য যে মাত্ৰ কেইদিনমান পূৰ্বে RSS প্ৰধান মোহন ভাগৱতে কৈছিল যে ৰাজনৈতিক নেতাসকলে ৭৫ বছৰ বয়সত ৰাজনীতিৰ পৰা অৱসৰ ল'ব লাগে আৰু মাত্ৰ দুমাহ পিছতে প্ৰধানমন্ত্ৰী মোদীৰ ৭৫ বছৰ সম্পূৰ্ণ হ'ব। আৰু এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীক উদ্দেশ্যি এই কথা কোৱা হৈছিল নেকি তাক লৈ দেশজুৰি চৰ্চা হৈছিল। আৰু তাৰ মাজতে কংগ্ৰেছ নেতা বেলুৰ গোপাল কৃষ্ণই কৈছে যে ৭৫ বছৰ বয়সত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পদত্যাগ কৰিলে দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ'ব নীতিন গাডকাৰী। পৰৱৰ্তী খবৰ, এতিয়াৰ পৰা চিনেমা হল শ্বপিং মলত বাধ্যতামূলক নহয় ফোন নম্বৰ দিয়াটো। নিজৰ মোবাইল নম্বৰ নিদিয়াকৈও বজাৰ কৰিব পাৰিব গ্ৰাহকে। RTI আবেদনৰ উত্তৰত এই কথা সদৰি কৰিছে অসম চৰকাৰৰ ন্যায়িক বিভাগৰ যুটীয়া সচিবে। পৰৱৰ্তী খবৰ, ৰাজ সাহায্যযুক্ত ট্ৰেক্টৰ বিতৰণত অসমত ব্যাপক অনিয়ম। নলবাৰীত হেৰাল 5 শতাধিক ট্ৰেক্টৰ। নলবাৰীত ৰাজ সাহায্যযুক্ত ট্ৰেক্টৰ বিতৰণত ব্যাপক অনিয়ম। কৃষকৰ পৰিৱৰ্তে ট্ৰেক্টৰসমূহ বিজেপিৰ একাংশ নেতাই কৌশলেৰে নিজৰ দখললৈ অনাৰ অভিযোগ। পথাৰত মাটি চহ কৰাৰ পৰিৱৰ্তে নৈৰ বালি, মাটি, হাৰ্ডৱেৰৰ সামগ্ৰী কঢ়িয়াত ব্যৱহাৰ কৰা হৈছে ৰাজ সাহায্যযুক্ত ট্ৰেক্টৰ। কৃষক গোটৰ নামত আবণ্টিত বহু ট্ৰেক্টৰ একাংশ ঠিকাদাৰে ঠিকাৰ কামতে ব্যৱহাৰ কৰাৰ অভিযোগ। নিয়মমতে কৃষক গোটত এটা পৰিয়ালৰ এজন সদস্যহে থাকিব পাৰে, কিন্তু নলবাৰী জিলা কৃষি বিভাগত সেই নিয়ম পালন নকৰাৰ উঠিছে অভিযোগ। একোটা গোটত একে পৰিয়ালৰ 3 পৰা 4জন সদস্য থকাৰ উঠিছে অভিযোগ। আজিৰ আমাৰ অসম কাকতত প্ৰকাশ পাইছে এই গুৰুত্বপূৰ্ণ বাতৰি। পৰৱৰ্তী খবৰ, পাকিস্তানৰ হেকাৰৰ কবলত গুৱাহাটী বিশ্ববিদ্যালয়। বহুকেইখন মহাবিদ্যালয়ৰ গ্ৰন্থগাৰৰ ৰিম'ট লগইন হেক। ৰিম'ট লগইন ছিষ্টেমৰ ৱেবছাইটত পাকিস্তান জিন্দাবাদ সহ স্বাধীন কাশ্মীৰৰ সমৰ্থনত লিখিলে বিভিন্ন পোষ্ট। পৰৱৰ্তী খবৰ, ৰেল যাত্ৰীলৈ ভাল খবৰ। ৰেলৰ ডবাত স্থাপন কৰা হ'ব CCTV কেমেৰা। সম্পন্ন হ'ল সফল পৰীক্ষণ। ৰেল মন্ত্ৰালয়ে দেওবাৰে ঘোষণা কৰিছে যে যাত্ৰীৰ সুৰক্ষা আৰু নিৰাপত্তা বৃদ্ধিৰ লক্ষ্যৰে সমগ্ৰ দেশৰ সকলো যাত্ৰীবাহী ডবা আৰু ইঞ্জিনত CCTV কেমেৰা স্থাপনৰ পৰিকল্পনা কৰা হৈছে। ইতিমধ্যে নিৰ্বাচিত কিছু ৰেলত CCTV ব্যৱস্থাৰ পৰীক্ষামূলক প্ৰকল্পৰ ইতিবাচক ফলাফলৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি সদৰি কৰিছে। শেহতীয়াকৈ কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু ৰেল বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰৱনীত সিং বিট্টুৰ সভাপতিত্বত অনুষ্ঠিত এক উচ্চ পৰ্যায়ৰ বৈঠকত ভাৰতীয় ৰেলৱেক ৭৪,০০০ ডবা আৰু ১৫,০০০ ইঞ্জিনত CCTV কেমেৰা স্থাপনৰ অনুমোদন জনোৱা হৈছে। এই বৈঠকত ৰেলৱে বৰ্ডৰ জ্যেষ্ঠ বিষয়াসকলেও অংশগ্ৰহণ কৰিছিল। নতুন পৰিকল্পনা অনুসৰি প্ৰতিখন যাত্ৰীবাহী ডবাত 4টা CCTV কেমেৰা স্থাপন কৰা হ'ব, যিবোৰ কৌশলগতভাৱে স্থাপন কৰা হ'ব। প্ৰতিটো প্ৰৱেশদ্বাৰত 2টাকৈ, যাতে যাত্ৰীৰ গোপনীয়তা ৰক্ষা কৰি সাধাৰণ অঞ্চলৰ গতিবিধি নিৰীক্ষণ কৰা যায়। প্ৰতিটো ইঞ্জিনত 6টাকৈ কেমেৰা লগোৱা হ'ব। সন্মুখ, পিছফালে আৰু কাষত এটাকৈ, লগতে প্ৰতিটো কেবিনত এটা কেমেৰা আৰু 2টা মাইক্ৰফোন স্থাপন কৰা হ'ব। এই সন্দৰ্ভত ৰেলৱেৰ বিষয়াসকলে জনাইছে যে এই ব্যৱস্থা উত্তৰ ৰেলৱে নেটৱৰ্কত সফলতাৰে পৰীক্ষণ কৰা হৈছে। এই ব্যৱস্থাৰ সংঘটিত অপৰাধী গোটকে ধৰি দুষ্কৃতিকাৰীৰ কাৰ্যকলাপ বন্ধ কৰা আৰু তেওঁলোকক ধৰা পেলোৱাৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি সদৰি কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীয়ে নিৰ্দেশ দিছে যে সকলো চোৱাচিতা সঁজুলিয়ে STQC প্ৰমাণপত্ৰৰ সৈতে কঠোৰ গুণগত মান পূৰণ কৰিব লাগিব। প্ৰতি ঘণ্টাত 100 কিলোমিটাৰতকৈ অধিক বেগত আৰু কম পোহৰত উচ্চ ৰিজলিউশ্যনৰ ফুটেজ নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। লগতে চোৱাচিতা আৰু সুৰক্ষা ক্ষমতা বৃদ্ধিৰ বাবে ইণ্ডিয়া AI মিছনৰ সহযোগত CCTV নেটৱৰ্কৰ সৈতে কৃত্ৰিম বুদ্ধিমত্তা একত্ৰিত কৰাৰ বিষয়ে বিবেচনা কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছে। ৰেলৱে লগতে কয় যে সুৰক্ষা মূল লক্ষ্য হ'লেও যাত্ৰীৰ গোপনীয়তাৰ প্ৰতিও সচেতনতা অৱলম্বন কৰা হৈছে। ব্যক্তিগত ডবা বা বহা ঠাইৰ ভিতৰত কেমেৰা স্থাপন কৰা নহয়, কেৱল প্ৰৱেশদ্বাৰৰ ওচৰৰ সাধাৰণ কৰিডৰতহে কেমেৰা লগোৱা হ'ব। পৰৱৰ্তী খবৰ, নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফাৰ শিবিৰত ভয়ংকৰ আক্ৰমণ।
আৰু এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়াই। অনুপ চেতিয়াই এই সন্দৰ্ভত কয় যে অসমত এতিয়া শান্তিৰ পৰিৱেশ, কিন্তু আলফাৰ শিবিৰত সংঘটিত আক্ৰমণে এতিয়া অসমক অশান্ত কৰিব পাৰে, চৰকাৰৰ অৰ্থনৈতিক উন্নয়নৰ গতি স্থবিৰ কৰি পেলাব পাৰে। এই আশংকা প্ৰকাশ কৰিছে আলফাৰ আলোচনাপন্থী গোটৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই।